ইয়াত থাকি মোৰ দেখোন অকণো ভাল লগা নাই। ভাইটিলে এনি টাইম মনতে পৰি আছে। ভাইটিয়ে কি কৰিছে বাৰু, বৰ্তাই কি কৰিছে বাৰু, তেওঁলোকৰ বাৰু মোলৈ মনত পৰিছেনে? পিছে মই আইতাৰ কথাও পেলাব নোৱাৰোঁ। আইতাই মোক যেতিয়া লৈ আহিম বুলিয়েই কৈছে, মইনো কেনেকৈ নাহোঁ বুলি কওঁ। আহিবলৈতো একেবাৰে মন নাছিলে সিহঁতক এৰি পেলাই, কিন্তু উপায় নাই মোৰ। ইয়াত আহি একেবাৰে ভাল লগা নাই অ'। ইয়াত মামীয়ে মোক বেয়াই পাইছে নেকি ঠিক নাই। মামীৰ যিবোৰহে আচৰণ দেখিছোঁ, মই অহাৰ কাৰণে চাগে মামীয়ে খুব বেয়া পাইছে। মোৰ এটা মনত দেখোন এনেকুৱাহে লাগিছে। কিনো কৰিম মই, মোৰ দেখোন ক'তোৱে শান্তি নাই। মোৰনো ইমান ভাগ্যখন বেয়া নে বাৰু? মই এনেকুৱা ভাগ্য লৈ পেলাই পৃথিৱীলৈ নহা হ'লে ভাল আছিলে। ভগৱান, তুমি মোৰ লগত এনেকুৱা কিয় কৰিছা বাৰু? তাত থাকোঁতেও বৰমাৰ পৰা শান্তি নাপালোঁ, ইয়াতো সেই মামীও একেই নিচিনাই লাগিছে মোৰ। মামীৰ যিবোৰহে আচৰণ দেখিছোঁ মই, এতিয়া কাকনো ক'ম মই? আইতাকো ক'ব নোৱাৰোঁ। আইতাক ক'লেও আইতাই বৰকৈ টেনশ্যন ল'ব। মামাকো ক'ব নোৱাৰোঁ, মামাক ক'লে আকৌ মামাই মামীক গালি পাৰিব, আকৌ মামীয়ে মোক কিবা ক'ব। এইবোৰ হৈ থকাতকৈ মই মনে মনে সহ্য কৰি থকাই ভাল। কিন্তু সহ্য কিমান দিননো কৰিম মই? মোৰ আৰু মনে মনে সহ্য কৰি থকাৰ বাদে বেলেগ একোৱেই উপায় নাই। মই গম পাই গ'লোঁ, আচলতে মোৰ জীৱনটো এনেকুৱাই। মই এনেকৈ মোৰ গোটেই জীৱনটো পাৰ কৰিব লাগিব। BA-টো বাৰু যেন তেন পাছ কৰিলোঁ বৰ্তা বৰমাৰ ঘৰত থাকি পেলাই। এতিয়া BA পাছ কৰি পেলাই মই এনেই থাকিলে মানে নহ'ব। মই আজি আবেলি মানে যাওঁৱেই নেকি, কিবা এটা কাম বিচাৰি যাব লাগিব। আৰু কাম নকৰি পেলাই ঘৰত এনেই খাই থাকিলে মানেও মামীয়ে মোক বৰকৈ কথা শুনাব। যিহেতু মই প্ৰথম দিনাখন অহা দিনাখনেই মামীয়ে ঢেৰ কিবাকিবি ক'লে মোক, পইচা পাতিৰ কথা। সেইবোৰৰ পৰা মই অনুমান কৰিব পাৰিছোঁ যে মই ইয়াত এনে থাকিলে মানে মামীয়ে মোক ৰখাবলৈ বৰ টান পাব। সঁচাকৈ ভগৱান, সঁচাকৈ মোৰ জীৱনটোক লৈ মই নিজকে ধিক্কাৰ দিছোঁ। এনেকুৱা জীৱন যাতে বেলেগৰ আৰু কাৰোৱেই নহওক। আচলতে এটা কথা মই আজিহে উপলব্ধি কৰিব পাৰিছোঁ, নিজৰ মাক দেউতাক নাথাকিলে মানে সকলোবোৰেই মিছা। নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক কেতিয়াও ইমান কষ্ট হোৱাটো বা দুখত পৰাটো নিবিচাৰে। নিজে নাখাই হ'লেও নিজৰ সন্তানক খুৱাব, কিন্তু লোকে এয়া কেতিয়াও নকৰে। এনেকৈ ঘৰতে থাকিলে মানে মই আৰু বহুত কথাই শুনিব লাগিব। সেইকাৰণে ভাবিছোঁ আজি গৈ পেলাই কিবা কাম এটা বিচাৰিবগৈ লাগিব। বাখৰ, অঁ মামা কোৱা। এনেকৈ ভিতৰতে সোমাই তইনো কি চিন্তা কৰি আছ? নাই নাই মামা, এনেহে কিবাকিবি মনত পৰি আছেও। মানে ভাইটিলৈ বৰকৈ মনত পৰি আছে। তাৰ লগত থকা যে এইকেইদিন মই অকলে অকলে আছোঁ, তাতে খুবকৈ মনত পৰি আছেও, তাকে চিন্তা কৰি আছিলোঁ। পিছে তুমি কামৰ পৰা আহিলে নেকি? অঁ, আজি কাম ছুটি হ'লেই, সেইকাৰণে গুচি আহিলোঁ। বাখৰ, তই আমাৰ ঘৰত থাকি ভাল পোৱা নাই নেকি বাৰু? হে মামা, এনেকৈনো কিয় কৈছা তুমি? মইনো ইয়াত থাকি কিয় বেয়া পাম বাৰু? ভালে পাইছোঁ। খালি ভাইটিৰ লগত থকা যে, ভাইটি থাকিলে মানে কিবা লগ এটা থকা নিচিনা লাগেও। ইয়াত মানে অকলে অকলে থাকিবলগীয়া হৈছে যে, সেইটোকে চিন্তা কৰি আছিলোঁ। বাকী মই ইয়াত থাকি একো বেয়া পোৱা নাই মামা। এনেকৈ তুমি এনেই চিন্তা কৰি নাথাকিবা। বাখৰো বোপাই, তোক কিনো ক'ম আৰু মই? তোৰ মনৰ কথা সকলোবোৰ বুজি পাইছোঁ মই। বাখৰ, তই বেয়া নাপাবিও। মামীৰে তোক যি টি কৈ থাকে মই জানো নহয়। তই সেইবোৰক লৈ একো কথাই ধৰি নাথাকিবি। আৰু মামীৰৰ কথাটো একেবাৰে নধৰিবিয়ে। সেইজনে এনেই যি টিখন গাই থাকে। তই সেইবোৰ একেবাৰে মন কাণ নিদিবিও বাখৰ। নাই নাই মামা, মই মামীৰ কথা একোৱে নধৰোঁ। আৰু মামীয়েনো কি বেয়া কথা কয়? মামীয়ে ঠিকেইটো কয়। আৰু মই হয় ইমান ডাঙৰ ল'ৰাটো, ডেকা ল'ৰাটো হৈ যদি ঘৰত এনেই খাওঁ, সেয়াটো আৰু চবেই ক'ব দিয়কচোন। পিছে মামা, মই এটা কথা ভাবিছোঁ। অঁ, কি কথা ভাবিছ? কচোন বাৰু। মামা, মই ভাবিছোঁ কি আজি আবেলি গৈ পেলাই মই কাম এটা বিচাৰোঁ নেকি? হ'ল আৰু বহুত এনেই খালোঁ আৰু হয় মই ইমান এটা ডেকা ল'ৰা হৈ পেলাই ঘৰত যদি আপোনাৰ ওপৰত যদি অকল খাই থাকোঁ, তেতিয়া দেখিবলৈও বেয়া লাগে নহয়। সেইকাৰণে ভাবিছোঁ আজি আবেলি গৈ পেলাই মই কিবা কামকে বিচাৰোঁ। আৰু যদি কাম পাওঁ তেতিয়াহ'লে মই কাইলৈৰ পৰা কামলৈকে যাম মামা। হয় নেকি? তই কাম কৰি বাৰু, ৰচোন কেইদিনমান ঘৰতে থাক। আহিছহে, আহিয়ে চিধা কাম কৰিবলৈ গ'লে মানে মানুহে বেয়া ক'ব নহয়। এইকেইদিন ঘৰতে থাক, লাহেকৈ কিবা এটা বিচাৰি পেলাই সোমাবি আৰু। নহয় মামা, মই ভাবিছোঁ আজিয়ে যাওঁ বুলি। হ'ল আৰু দিয়া, এনেই ঘৰতে বহুতকেইদিন থাকিলোঁৱেই, আৰু এনেই থাকিলে মানে মই ধলুৱাহে হৈ যাম। তাতকৈ মই কাম এটা বিচাৰি পেলাই সোমাই ল'ম বুলি ভাবিছোঁ। তেতিয়া তুমিও অকণমান মানে ঘৰখন চলাব অকণমান সকাহ পাবা। যিহেতু মই যদি ইনকাম কৰি ঘৰখনৰ কাৰণে কিবা এটা আনিব পাৰোঁ, মোৰো ভাল লাগিব দিয়াচোন। মই ঘৰখন চলাই আছোঁ নহয়, আৰু ঘৰখন চলিবলৈ ইমান একো টান হোৱা নাই। তই ঘৰতে কেইদিনমান থাক, এতিয়াই কাম বিচাৰি যাব নালাগে। মই যেতিয়া ক'ম তেতিয়াহে যাবি। মমাইক আৰু ভাগিনাকে ইমাননো কি ফুচফুচাই কথা পাতি আছো নে সিহঁতি? চোৱাচোন মা, বাখৰে কি কৈ আছে।
সি বোলে আজি আবেলি কাম বিচাৰি যাব, যদি কিবা কাম পায় তেতিয়াহ'লে বোলে কাইলৈৰ পৰা সি কাম কৰিবলৈ যাব। মই তাক বুজাই আছোঁ যে কেইদিনমান থাক আৰু ঘৰতে, তাৰপিছত লাহেকৈ কাম এটা বিচাৰি সোমাবি আৰু। এতিয়াই গ'লে মানে মানুহে বেয়া ক'ব নহয়। তই ঠিকেই কৈছ, কিন্তু সি কাম কৰিবলৈ কেতিয়া যাম বুলি কৈছে সেইটো কথা মই ভালদৰে জানো। বোৱাৰী অনবৰত কেটকেটাই থাকে ইয়াক। মই 2-3 দিনমান শুনিছোঁ। এতিয়া যদি ইয়াক সোধোঁ এইটো নহয় বুলি ক'ব বাৰু, মই জানোৱেই ই এনেও মামীয়েকক বচাবলৈ যাব। কিন্তু সেইটো কথা নহয় বোপাই, তোক মই কৈছোঁ ঘৈণীয়েক কথাবোৰ অকণমান মানুহক ভালকৈ ক'বলৈ কবি। তাই ইমান দয়া মমতা নাইনে বাৰু হা? এই ল'ৰাটো অনবৰত কেটকেটাই থাকে তাই, সেইকাৰণে সি কাম বিচাৰি যাম বুলি কৈছে। নহয় আইতা, তুমি এনেকৈ কিয় কৈছা? মামা, আইতাই এইবোৰ এনেই কৈছে দেই, তুমি আইতাৰ কথা বিশ্বাস নকৰিবা। বাখৰ, তই মানে সেইটো কাৰণে ইমান ল'ৰালৈকে কাম কৰিবলৈ যাম বুলি কৈছ ন? নহয় মামা, এনেকুৱা একো কথা নাই। আইতাতো জানাই আৰু, মামী এনেই পিটিকে কিবা এটা কৈ দিলে মানে আইতাই মোক গালি পৰা যেনি পায়। তুমি এইবোৰ কথা ভাবি নাথাকিবা। আচলতে মামা, মই তোমাৰ কষ্টটো দেখিহে কৈছোঁ যাম বুলি। আৰু মানে মই কিবা এটা কৰিলে মানে তুমিও অকণমান সকাহ পাবা দিয়াচোন। আৰু হয়ো হয়, মই ইমান ডেকা ল'ৰাটো ঘৰতে সোমাই থাকিলে মানে মানুহে বেয়া বুলি ক'ব নহয়, সেইকাৰণে কাম কৰি যাম বুলি ভাবিছোঁ। নহয় বাবা, তই বাখৰ কথা বিশ্বাস নকৰিবি। এইটোক এনেই কৈছে, মই নিজ কাণে শুনিছোঁ। মামীকেইটাকে 2-3 দিন ধৰি কেটকেটাই আছে, আৰু সেইকাৰণেহে সি উপায়হীন হৈ পেলাই কাম কৰিবলৈ যাম বুলি কৈছে। আৰু বোৱাৰীজনীক বুজাই মই হাৰি গ'লোগৈ। তাই যে এনেকুৱা এজনী ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ দেই। হয় মা, এই কথাবোৰ একেবাৰে বুজি নাপায়। ইমান বুজালেও বুজি নাপায়ো, সদায় দেখোন একেবোৰ ভুলকে কৰে। কিয় যে এনেকুৱা হ'ল জানো মানুহজনী। মামা, এইবোৰ তুমি বাদ দিয়া চিন্তা কৰিবলৈ। পিছে এতিয়া তুমি আহি পাইছাহে, অকণমান ৰেষ্ট লৈ লোৱাগে যোৱা। ঠিক আছে বাৰু দে বাখৰ, কিন্তু মই কোৱা কথাটো মনত ৰাখিবি। হ'ব বাৰু মামা। বাখৰো, তই যিমান মিছা কথা ক'লেও তই মোৰ চকুত ধৰা পৰিবিয়ে। হ'ব দিয়াচোন, এইবোৰ এতিয়া বাদ দিয়া আইতা, মই অকণমান ওলাই যাওঁ। ঠিক আছে যা, খালি সোনকালে আহিবি। ঠিক আছে আইতা, মই সোনকালে আহিম বাৰু। দেহি, ল'ৰাটোক আনিলোঁ সেইখন ঘৰত সেই বমাকৰ অত্যাচাৰত সি থাকিব নোৱাৰিলে। মই গৈ পাইছোগৈহে, বমাকে যিবোৰহে কথা ক'লে, তাক বাৰু মই সেইখন ঘৰত কেনেকৈ থৈ আহোঁ। এইখন ঘৰলৈ আনিলোঁ, ইয়াত আকৌ মামীকৰ পৰা সি শান্তি পোৱা নাই। ল'ৰাটোৰ জীৱনটো প্ৰভু এনেকৈ পাৰ নকৰিব আৰু পায়, তাৰ জীৱনলৈ অকণমান সুখ আনি দিয়া আৰু প্ৰভু। মানুহজনীয়ে কেতিয়ানো কথাবোৰ বুজি পাব, মই একো চিন্তা কৰি পোৱা নাই আৰু। কিমান বুজাম সঁচাকৈ দেই। হেৰি, আপুনি আহিলেই হপায়। আহিলোঁ। কি হ'ল, কিবা হ'ল নেকি? মুখখন যে এনেকৈ একেবাৰে বুন্দা কৰি থৈছে। আৰুনো কেনেকৈ থাকিম মই? ঘৰখনত সোমোৱাৰ লগে লগে মূৰটো একেবাৰে গৰম হৈ আহে মোৰ। মোৰতো গৰম হ'বতো, ঘৰটো এনেই এটাক ধদুৱাৰ নিচিনাকৈ এনেই ৰাখিছে নহয়। কথাবোৰ অকণমান ভালকৈ ক'বলৈ শিকিবাচোন তুমি। অকণমান ভালকৈ ক'বলৈ শিকিবা। তোমাৰ এইবোৰ ব্যৱহাৰে মোক সদায় এটা ডেইলি টেনশ্যন দিয়ে, গম পোৱা নে তুমি? একেবাৰে বৰ ভাগিনীয়েকটোক তোপ এটা কৰিবলৈ নিদিয়ে। তুমি মোক কোৱাচোন, সেই ল'ৰাটোৱে তোমাক কিনো অনিষ্ট কৰিছে হা? একো অনিষ্ট নকৰিলেও এইখন ঘৰত সি অহা মই বেয়া পোৱা নাই। সি আহক, 2 দিনমান থাকি পেলাই যাবগৈ লাগিছিলে। ইয়াত আকৌ একেবাৰে টেটুত বান্ধি একেবাৰে ৰাখিবলৈকে লৈ আহিছে তাক মই এখন ঘৰত এনেই থাকিব নিদিওঁ কিন্তু দেই, সেইটো সঁচা কথা। আৰু মই কালি কৈছিলোঁ নহয় আপোনাক, যদি এখন ঘৰত সি থাকে তেতিয়াহ'লে মই নাথাকোঁ, আৰু মই থাকিলে এখন ঘৰত সি থাকিব নোৱাৰিব। তুমি সেই আবুল তাবুলবোৰ বকি নাথাকিবা দেই, মই কৈ দিছোঁ। কামৰ পৰা আহি পাইছোঁহিহে, তোমালোকৰ মানে জঞ্জালবোৰে নুগুছে, মই কৈছোঁ নহয়। সদায় অকল তাক লৈ অশান্তি। সি তোমাক কি কৰিলেনো বাৰু হা? কি কৰিলে সি? তুমি তাক এনি টাইম অকল কেট কৰিয়ে থাকা। সি তথাপিও তোমাৰ কথাবোৰ সহ্য কৰি থাকে, এটা কথাও উল্টাই নকয় সি। তাৰ পিছতো তোমাৰ ইমান প্ৰব্লেম নে? তুমি তাক আমাৰ নিজৰ ল'ৰা বুলি ভাবিব পৰা নাইনে বাৰু? ভগৱানে আমাক আজিলৈকে এটা সতি সন্তান দিয়াই নাই। যদি নিদিয়ে তেতিয়া কি হ'ব? বাখৰকে আমাৰ নিজৰ বুলি ভাবি পেলাই কি আমি তাক ৰাখিব নোৱাৰোঁ নেকি? কোৱাচোন তুমি? এইটো কেতিয়াও হ'ব নোৱাৰে। বাখৰক মই মোৰ নিজৰ সন্তান বুলি কেনেকৈ ভাবিম হা? সি বেলেগৰ সন্তান হয়। আৰু এটা কথা আপোনাক মই কৈ দিলোঁ, এইখন ঘৰলৈ যে বাখৰক যে মায়ে আনিছে, এইবোৰ চব মাৰ চালাকি হয়, মই গম পাওঁ। কাৰণ আমাৰ এতিয়ালৈকে একো সতি সন্তান নাই যে, সেইকাৰণে গোটেই সম্পত্তিবোৰ বাখৰক দিব আকৌ, সেইটো কথা। চি তোমাৰ যে মনত এনেকুৱা গেলাপত আছে, ভগৱানো মই আজিহে গম পাইছোঁ পাই। তোমাৰ মনত এইবোৰ চিন্তা আছেনে? এইবোৰ চিন্তা মই কৰিয়ে পোৱা নাই দেখোন আজিলৈকে। তুমি এইবোৰ চিন্তা কৰি আছা মানে? আপুনি এইবোৰ চিন্তা এনেও নকৰে জানোৱেই মই, কাৰণ আপুনি বেঙা যে, সদায় বেঙাই হৈ থাকিব। এইবোৰ চিন্তা মই আগতে কৰিলোঁ, সেইকাৰণে বাখৰক মায়ে এইখন ঘৰলৈ লৈ আহিছে। সকলোবোৰ সা সম্পত্তি বাখৰ নামত দিবলৈ আকৌ। চালা বুঢ়ী কথা মই নাজানো বুলি ভাবিছে আপুনি। সেইকাৰণে এইখন ঘৰত বাখৰক মই এক মুহূৰ্ত থাকিব নিদিওঁ। মই আজি গম পালোঁ, তোমাৰ মূৰটোত সঁচাকৈ একোৱেই নাই তোমাৰ মূৰটোত। এইবোৰ চিন্তা কৰিছা তুমি? মই এইবোৰ চিন্তা আজিলৈকে কৰিয়ে পোৱা নাই। সঁচাকৈ দেই, তোমালোকৰ যে মাইকী মানুহৰ মগজবোৰ আঁঠুত বুলি কয় যে, সেয়াই তুমি প্ৰমাণ কৰি দিলা আজি। আপুনি যি ভাবিলেও যি নাভাবিলেও মই ভবা কথা কেতিয়াও ভুল নহয়, আৰু এইটোৱে সত্য হয়, আপুনি চাই থাকক। আমাৰনো ধন সম্পত্তি মাটি সম্পত্তি আছেনো কিমান? তুমি যে সেইখিনিক লৈ ইমান হেঁপাহ কৰিছা, তুমিনো সেইখিনিক লৈ তুমি কি কৰিবা? আজিলৈকে ভগৱানে সতি সন্তান এটা দিয়াই নাই।
হে নিদিলে মানে তুমি কি কৰিবা চিহ কটা তুমি যে ইমান একেবাৰে মানে নিজ কথা চিন্তা কৰিব পাৰা মই আজিলৈকে ভবা নাই আৰু দেই প্ৰভু হৰি হৰি মই আচৰিত পাইছোঁ আৰু তোমাক পাই এতিয়া বাখৰ ঠাইত যদি তোমাৰ ঘৰ কোনোবা আহিলেহেঁতেন তেতিয়া আকৌ তুমি ৰাখিলাহেঁতেন নহয় জানো সেইবোৰ উল্টা পুল্টা কথা মোক নক'ব মই কৈ দিছোঁ বাখৰৰ লগত আপুনি মোৰ ঘৰৰ মানুহক তুলনা নকৰিব বাখৰ ক'ত আৰু মোৰ ঘৰৰ মানুহ ক'ত অঁ মোৰ ঘৰৰ মানুহ হ'লে মই ৰাখিম এইটো মই মোৰ ঘৰটো মোৰ নিজৰ ঘৰৰে হয় বাখৰক মই কেতিয়াও নিজৰ বুলি ভাবিব নোৱাৰোৱেই সেইটোৱে কথা মুঠতে আপুনি এতিয়া মোৰ লগত মোক চুপতি মাৰি থাকিব নালাগে বাখৰক এখন ঘৰৰ পৰা সোনকালে উলিয়াই পঠিয়াৰ ব্যৱস্থা কৰক বাখৰক তুমি ক'লে পঠিওৱাৰ কথা কৈছা বোৱাৰী ভালে হ'ল আপুনি আহিলে আচলতে বাখৰক মই এখন ঘৰৰ পৰা একেবাৰে উলিয়াই পঠিওৱাৰ কথাই ভাবিছোঁ কি এইষাৰ কথা তুমি কি কৈছা আপুনি যি শুনিছে সেইটোৱে কৈছোঁ বাখৰক মই এখন ঘৰত আৰু ৰাখিব নোৱাৰোঁ কিয় ৰাখিব নোৱাৰা বাখৰে তোমাক কি কৰিলে সি মোক একো নকৰিলেও লোকৰ সন্তান তাক মই এনেই এনেকৈ পোহপালটি ৰাখিব নোৱাৰোঁ দেই মোৰ বোলে নিজৰ সন্তান তেতিয়াও বেলেগ কথা লোকৰ সন্তানটোক মই মোৰ নিজৰ সন্তান বুলি মই কেতিয়া ভাবিবও নোৱাৰোঁ আৰু মই তেনেকৈ মৰম কৰিবও নোৱাৰোঁ বোৱাৰী তুমি এতিয়াও এটা কথা পাহৰি নাযাবা যে তোমাৰ শাহু এতিয়াও জীয়াই আছে আৰু এইখন ঘৰ মোৰ মানুহজনে আৰু মই মিলি পেলাই বনাইছিলোঁ এটা সময়ত এইখন আমাৰ বহুত মৰমৰ ঘৰ আৰু এইখন ঘৰ মই এনেকৈ ভাগিবলৈ কেতিয়াও দিব নোৱাৰোঁ আৰু এইখন ঘৰৰ পৰা কোন ওলাব কোন থাকিব সেয়া মোৰ মতে হ'ব এয়া তোমাৰ মতে নহয় কাৰণ এখন ঘৰৰ কাৰণে তুমি একোডাল কৰা নাই আজিলৈকে ইয়াত মানে এতিয়া কোন থাকিব কোন নাথাকিব সেয়া মই আপোনাক পাৰ্মিশ্যন ল'ব লাগিব মা আপুনি এটা কথা পাহৰি নাযাব এইখন ঘৰ দেউতা আৰু আপুনি বনাইছিলে সঁচা কথা কিন্তু এইখন ঘৰ এতিয়া মোৰ মানুহজনে চলাই আছে আৰু মোৰ মানুহজনে ইনকাম কৰিছে কাৰণে আমি চবেই খাবলৈ পাইছোঁ গম পাইছে মোৰ মানুহজনে যদি ইনকাম নকৰিলেহেঁতেন তেতিয়াহ'লে আমি ৰাস্তাৰ ভিখাৰী হ'লোহেঁতেন তেতিয়া এইখন ঘৰৰ মূল্য একো নাথাকিলেহেঁতেন হয় নেকি পিছে তুমি চাগে এটা কথা পাহৰি কৈছা ই তোমাৰ স্বামী হোৱাৰ আগতে ই মোৰ পুত্ৰ হয় আৰু ই মই যি কওঁ সেয়াহে শুনিব তোমাৰ কথা নুশুনে কাৰণ তাক মই 9 মাহ গৰ্ভত ৰাখি বহুত কষ্টৰে জন্ম দি আৰু বহুত কষ্টৰে তাক মই তুলি তালি ডাঙৰ দীঘল কৰি পঢ়াই শুনাই এতিয়া মানুহ বনাই থৈছোঁ এতিয়া সি তোমাৰ কথা নুশুনে নহয় সি মোৰ কথাই শুনিব হয় নেকি আপোনাৰ পুত্ৰ সি এটা সময়ত আছিলে কিন্তু আপোনাৰ পুত্ৰ হোৱাৰ উপৰিও এওঁ মোৰ এতিয়া স্বামী এওঁ মোৰ কথাই শুনিব আপোনাৰ কথা কেতিয়াও নুশুনে ৰাম তোমালোকে মনে মনে থাকচোন মনে মনে থাকা মা তয়ো অকণ মনে মনে থাকচোন মোৰ কিবা মূৰটোহে ঘূৰাইছে তহঁতৰ কথা শুনি পেলাই তোমালোকৰ মাইকী মানুহবোৰ কিন্তু বহুত আচৰিত ধৰণৰ মানুহ দেই মই তোমালোকৰ নিচিনা মাইকী মানুহ জীৱনত দেখা নাই বাবা তোৰ ঘৈণীয়েক অকণমান বুজাবি মানুহৰ দুখ কষ্টবোৰ বুজিবলৈ অকণমান শিকাবি তাই কিহক লৈ ইমান অহংকাৰ কৰিছা হা এইখন ঘৰত যে একমাত্ৰ তুমি বোৱাৰী হৈছা সেয়া অকল মোৰ পাৰ্মিশ্যনৰ মতে হৈছে যদি মই মোৰ ল'ৰাটোক নকলোহেঁতেন যে তোমাক বিয়া পাতিবলৈ তেতিয়া সি কেতিয়াও তোমাক বিয়া নাপাতে আৰু এতিয়া বিয়া পতাৰ পিছত বোৱাৰী হোৱাৰ পিছত সেই দায়িত্ব ভালকৈ পালন কৰিবলৈ শিকা যিহেতু মোৰ ল'ৰা এটাই আৰু মোৰ বোৱাৰীও এজনীয়ে মোৰ এটা ল'ৰাৰ জীৱন ধ্বংস নকৰিবা আৰু মই যদি আগতেই গম পালোহেঁতেন যে মোৰ একমাত্ৰ বোৱাৰীজনী ইমান অহংকাৰী ইমান মদ গৰ্বী হ'ব বুলি মই তোমাক কেতিয়াও এখন ঘৰলৈ বোৱাৰীকৈ নানিলোহেঁতেন মই এটা কথা আজিলৈকে বুজি নাপালোঁ বাখৰে তোমাক কি জগৰ লগাই থৈছেনো যে তুমি বাখক নিজৰ ল'ৰালৈ আহিব পৰা নাই বাখক তুমি মৰম কণ কৰিব পৰা নাই সি তোমাক কি জগৰ লগালে হা কি জগৰ লগালে সি সঁচাকৈ ল'ৰাটোৰ জীৱনটো যে এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ সেইখন ঘৰত থাকিলে বৰমাকৰ পৰা শান্তি নাপালে এইখন ঘৰলৈ আহিছে এতিয়া তোমাৰ পৰা শান্তি পোৱা নাই তুমি সঁচাকৈ দেই মানুহনে কি বাৰু হা বোৱাৰী তোমাৰ যদি নিজৰ ঘৰৰ মানুহৰ লগত এনেকুৱা হ'লহেঁতেন তুমি কি কৰিলাহেঁতেন কি কৰিলাহেঁতেন তুমি মায়ে তোমাক ঠিক কথাই কৈছে তোমাৰ যদি নিজৰ ঘৰৰ লগত এনেকুৱা হ'লহেঁতেন তুমি কি কৰিলাহেঁতেন কি কৰিলাহেঁতেন আৰু এটা সঁচা কথা কিন্তু মায়ে মোক পাৰ্মিশ্যন দিয়াৰ কাৰণেহে মই তোমাক এইখন ঘৰলৈ আনিব পাৰিলোঁ বুজি পাইছা মায়েতো প্ৰথমতে একচেপ্টে কৰা নাছিলে মই বহুত বুজাই বঢ়াইহে মাক মান্তি কৰাইছোঁ তাৰপিছত তোমাক মই এইখন ঘৰলৈ বিয়া পাতি আনিছোঁ কিন্তু তোমাৰ যে আচল ৰূপটো এইটো আগতে গম পোৱা হ'লে মই তোমাক কেতিয়াও বিয়া নাপাতিলোহেঁতেন চোৱা বোৱাৰী মই তোমাক মোৰ নিজৰ বোৱাৰী বুলি নহয় মই তোমাক নিজৰ ছোৱালী বুলি ভাবোঁ যিহেতু মোৰ ছোৱালী এজনী আছিলে তাইকো ভগৱানে লৈ গুচি গ'লগৈ তাইৰ পিছৰ পৰা এখন ঘৰত আৰু কোনো ছোৱালীয়ে নাই দ্বিতীয়তে তুমি আহিলা তুমি এতিয়া আমাৰ ঘৰৰ কাৰণে ছোৱালীও বোৱাৰীও যদি তুমি এনেকুৱা আচৰণ কৰা কেনেকৈ হ'ব বাৰু কোৱাচোন তুমি বাখৰে তোমাক কি জগৰ লগালে বোৱাৰী কি জগৰ লগালে কোৱাচোন মোক সেইটো মোক একোৱে নকয় তুমি এনি টাইম তাক কেট ফিট কৰি থাকা সেইবোৰ মই শুনিও মই নুশুনা ভাও জুই থাকোঁ কিন্তু সদায় এয়া হ'বলৈ মই কেতিয়াও দিব নোৱাৰোঁ কাৰণ তাৰ আইতাক আৰু মামাই এতিয়াও জীয়াই আছে তুমি এটা কথা চিন্তা কৰাচোন বাখৰ জেগাত তুমি আহি চোৱাচোন তেতিয়া তুমি কি কৰিলাহেঁতেন তোমাৰ লগত যদি এনেকুৱা হ'লহেঁতেন তোমাক যদি কোনো আশ্ৰয় নিদিলেহেঁতেন তুমি ক'ত থাকিলাহেঁতেন কোৱাচোন তুমি এতিয়া এখন ঘৰৰ পৰা যদি মই আৰু বাবাই যদি মিলি পেলাই যদি খেদি পঠিয়াই দিওঁ তুমি ক'ত থাকিবা যদি তোমাৰ ঘৰতো যদি কোনো স্থান নিদিয়ে তুমি কি কৰিবা কোৱাচোন চবৰে একে হয় বোৱাৰী চবৰে একে হয় সি জানো জানি বুজি আমাৰ ঘৰত আছেহি জানো কোৱাচোন তুমি মাক বাপেক জীয়াই থকা হ'লে তাক এখন ঘৰত থাকিবলৈ দিলেহেঁতেন জানো নিদিলেহেঁতেন নহয় কিন্তু নিষ্ঠুৰ ভগৱানে মাক আৰু দেউতাক দুয়োটাকে তাক জীৱনৰ পৰা একেবাৰে অকলশৰীয়া কৰি থৈ গুচি গ'লগৈ এতিয়া সি উপায়হীন সেইখন ঘৰত বৰমাকৰ পৰা শান্তি নাপালে আৰু এখন ঘৰত তোমাৰ পৰা শান্তি পোৱা নাই এতিয়া তুমি অকণ বুজিবলৈ চেষ্টা কৰা বোৱাৰী তাক তুমি নিজৰ বুলি ভাবিবলৈ চেষ্টা কৰা হয় বাৰু মা
মই কথাবোৰ বুজি পাইছোঁ এতিয়া। মা, আপুনি মোক মাফ কৰি দিয়ক। আৰু হেৰি, আপুনি মোক পাৰে যদি মাফ কৰি দিয়ক। আচলতে মই কিবা অহংকাৰী নিচিনা হৈ গৈছিলোঁ। হয়ো হয়, বাখৰেনো মোক কি জগত লগাইছে। বেচেৰাটোৰ জীৱনত আৰু কোনোৱেই নাই। সেইখন ঘৰত বৰমাকে শান্তি নিদিলে থাকিবলৈ, আৰু এইখন ঘৰত তাইক মই অত্যাচাৰ কৰিছিলোঁ। সঁচাকৈও এনেকৈ যদি আমাৰ ল'ৰা ছোৱালীৰ লগত হ'লহেঁতেন, তেতিয়া আমাৰ জানো শান্তি লাগিলেহেঁতেন? চবৰ একেই হয় অ'। মই কথাবোৰ এতিয়াহে বুজি পাইছোঁ মা। আপুনি মোক মাফ কৰি দিয়ক। আজিৰ পৰা বাখৰক মই মোৰ নিজৰ ল'ৰা দৰে ভাবিম। তুমি তুমি সঁচাকৈ কৈছানে? অঁ, মই সঁচাকৈ কৈছোঁ। আচলতে ভগৱানে এতিয়ালৈকে আমাক এটাও সতি সন্তান নিদিলে, আৰু সতি সন্তানৰ মুখ দেখিম নে নেদেখিম সেয়া মই নাজানো। যিহেতু বাখৰৰ কোনো নাই, তাকে আমি নিজৰ ল'ৰাৰ দৰে ভাবিম আজিৰ পৰা। মোৰ আজি সঁচাকৈ ভাল লাগিছে বোৱাৰী, সঁচাকৈ ভাল লাগিছে। আচলতে মোৰ ছোৱালীজনী আৰু জোঁৱাইটোৱে আজিহে মন শান্তি পাব, আজিহে শান্তি পাব। সিহঁতি চাগে ওপৰৰ পৰা আমাক ধুনীয়াকৈ চাই আছে। সঁচাকৈ বাখৰে বহুত কষ্ট পালেও এইখন ঘৰত যাতে আৰু সি কষ্ট নাপায়, তুমি তাক নিজৰ ল'ৰাৰ দৰে ভাবিবা। আৰু তুমি যে কথাবোৰ বুজি পালা, মোৰ সঁচাকৈ বহুত ভাল লাগিছে মনটো বোৱাৰী। আপুনি একেবাৰে এড্ৰেছৰ মতে আহিছেতো। ইছৰাম, মই একেবাৰে কি পঢ়িব শুনিব নজনা মানুহ নেকি? এইখন ঘৰে হয়ো। চাবাচোন ৰ'বা, এতিয়া মাতিম নহয়, ওলাই আহিব। মাতা আকৌ দেউতা, সোনকালে মাতা। মা, অ' মা, ঘৰত আছেনে বাৰু? আইতা, ঘৰত আছানে তুমি? অঁ, তোমালোক? মা, কোন হয় এওঁলোক? মই যে চিনি পোৱা নাই। এওঁলোক বাখৰৰ বৰমাক আৰু বৰ্তাক। অঁ, হয় নেকি? পিছে তোমালোক এনেকৈ ভ্ৰমকে ওলালহি যে, একো খবৰ খাতি নিদিলা? আৰু এনেকৈ থিয় হৈ থাকিবনে? আহা আহা, বহাহি আহা। অঁ, বহিম বাৰু মা। পিছে আমি বৰ দৰকাৰী কথা এটা ক'বলৈহে আহিছোঁ। দৰকাৰী কথা? কি দৰকাৰী কথা কোৱাচোন বাৰু। আচলতে মা, আমি বাখৰক একেবাৰে লৈ যাবলৈ আহিছোঁ। কি বোৱাৰী, এইষাৰ কথা তুমি কৈছা? অঁ মা, ময়ে কৈছোঁ। আচলতে মোৰ বৰ লাজ লাগিছোঁ আজি আপোনাৰ ঘৰলৈ আহিবলৈ। আপোনাক মই এওঁলোকে নজনাকৈ বহুত বেয়াকৈ ক'লোঁ। কিমান যে কি ক'লোঁ, আপুনি তেনেকৈ মনে মনে সহ্য কৰি পেলাই গুচি আহিলে। আৰু আজি মোৰ সঁচাকৈ বৰ লাজ লাগিছে। মা, আজি এইটো সুযোগতে আপোনাক মই মাফ খুজিছোঁ মা। আপুনি মোক যদি পাৰে মাফ কৰি দিব। হেই বোৱাৰী, কি যে কথাবোৰ কৈছা নহয়। এতিয়া এইবোৰ বাদ দিয়াচোন। আমাৰ ঘৰলৈ ইমান বছৰ মূৰত আহিছা তুমি, আৰু এনেকৈ আৰু এইবোৰ কথা কৈ পেলাই মানে মন চনবোৰ বেয়া নকৰিবাচোন। আহাচোন, আহা, বহাহি আহা। আইতা, দাদা ক'ত আছেনো? দাদাক মই ইমান দিন হ'ল দেখা নাই। দাদাক মাতি দিয়কচোন আপুনি। বাবা, ৰবা, মাতি দিছোঁ ৰবা। বাখৰ, অ' বাখৰ, আহচোন, আহ, কোন আহিছে আহিয়া। কিন্তু মা, বাখৰক কি আপুনি এওঁলোকৰ লগত পঠিয়াই দিব নেকি? তাকেহে পাই, বৰ দেখোন পাজলহে হ'ল মোৰ। যেতিয়া আকৌ ভাল নাপাইছিলে, এজনীও ভাল পোৱা নাছিলি, এতিয়া আকৌ সেই সকলোৱে বুজাবুজি হ'ল যে, এতিয়া আকৌ ল'ৰাটোকতো টনা যোৱা লাগিছে তহঁতি। বৰমা, বৰ্তা, ভাইটি, তই আহিলি? অঁ দাদা, মই আহিলোঁ। মোক এৰি তই কেনেকৈ থাকিব পাৰিছ দাদা? ভাইটি অ', তোক এৰি যে মই থাকিব পাৰিম, তই কেনেকৈনো চিন্তা কৰিছ? তোৰ যিমান মনত পৰিছে, মোৰ সিমানে মনত পৰিছে। পিছে এতিয়া বৈ, আমাৰ লগত বৈ, তোক আমি একেবাৰে লৈ যাবলৈ আহিছোঁ। কি? এইবোৰ তই কি কৈছ ভাইটি? অঁ বাখৰ, সঁচাকৈ কৈছোঁ, তোক আমি একেবাৰে লৈ যাবলৈ আহিছোঁ। কিন্তু কোনো কিন্তু নাই বাখৰ। এতিয়া তুমি ব'লা, আমাৰ লগত ব'লা, আমাৰ ঘৰলৈ ব'লা। আচলতে বাখৰ, তোমাক মই যিমান অত্যাচাৰ কৰিছিলোঁ, সেয়া এতিয়া মই শুধৰণি কৰিব লাগিব। সেইকাৰণে তোমাক মই মোৰ ঘৰলৈ লৈ যাবলৈ আহিছোঁ। আৰু চিন্তা নকৰিবা, তোমাক মই কেতিয়াও অত্যাচাৰ নকৰোঁ। আজিৰ পৰা তুমি মোৰ এটা ল'ৰায়ে। বৰমা, দাদা, বৈ সোনকালে বৈ, কাপোৰ কানি কি আছে সোনকালে বান্ধি ল, আৰু বৈ আমি ঘৰলৈ যাওঁ। আইতা, মই এতিয়া কি কৰোঁ? বাখৰ, তুমি আমাৰ ঘৰতে থাকা, আৰু মই মোৰ নিজৰ ল'ৰা নিচাকৈ মৰম কৰিম। তোমাক মই যিমানখিনি যি কৰিলোঁ, এইবোৰ আৰু তুমি ধৰি নাথাকিবা। আচলতে মোৰ বৰ ভুল হৈছিলোঁ, মই এইবোৰ নজনাতে কৰিলোঁ। তুমি এতিয়াৰ পৰা এখন ঘৰত থাকি বহুত সুখ পাবা বাখৰ। তুমি আমাৰ লগতে থাকা। নাই নাই, বাখৰক মই ইয়াত থৈ যাব নোৱাৰোঁ। আৰু বাখৰে ইমান বছৰৰ পৰা আমাৰ লগত থাকিলে, এতিয়া আমাৰ ঘৰখন একেবাৰে খালী খালী হৈ গৈছে বাখৰ নথকাৰ কাৰণে। সেইকাৰণে বাখৰক আমি আকৌ নিবলৈ আহিলোঁ। আপুনি বেয়া নাপাব, বাখৰক আমি লগত লৈ যাব লাগিব। মই এতিয়া কি কৰোঁ? আইতা, মই এতিয়া কি কৰোঁ কোৱাচোন তুমি? আচলতে সঁচা কথা ক'বলৈ গ'লে, মই এইটো দিনৰ কাৰণে অপেক্ষা কৰিছিলোঁ। এইটো দিনৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। এই দিনটো নেদেখাকৈ মই মৰা হ'লে মোৰ অন্তৰত বহুত কষ্ট পালোহেঁতেন মই। সঁচাকৈ আজি বৰ ভাল লাগিছে। আচলতে বোৱাৰী, তুমিও কথাবোৰ বুজি পাইছা, আৰু আমাৰজনীকো মই বুজালোঁ। দুইজনী সমানে বুজি পালা, আৰু এতিয়া সমানেই দুইজনী বাখৰক মৰম কৰিবলৈ লৈছা, আৰু দুইজনীকে সমানেই বাখৰক লাগে। এতিয়া আৰু বেলেগটো একো উপায় নাই। বোৱাৰী, বাখৰক তেওঁলোকৰ লগতে যাবলৈ দিয়া। আচলতে বাখৰক
তেওঁলোকে সৰুৰ পৰা তুলিতালি ডাঙৰ দীঘল কৰিলে আৰু তেওঁলোকৰ ঘৰত থাকিয়ে বাখৰ ইমান ডাঙৰ হ'ল। এতিয়া বাখৰ যদি আমাৰ ঘৰত ৰাখোঁ তেতিয়াহ'লে কথাটো বেয়া হ'ব। আৰু তুমি চিন্তা নকৰিবা, বাখৰে আমাৰ ঘৰলৈ আহি থাকিব। আজিৰ পৰা বাখৰৰ 2খন ঘৰ, বাখৰ মন গ'ল ইয়াত থাকিব, মন গ'ল তাত থাকিব। হ'বনে বোৱাৰী? কিন্তু মা, কোনো কিন্তু নাই। তুমি চিন্তা নকৰিবা, বাখৰ আজিৰ পৰা সুখেই সুখ হ'ব। বাখৰক মই তোমালোকৰ লগতে পঠিয়াম, তুমি চিন্তা নকৰিবা। আৰু বাখৰ, তোৰ যি কাপোৰ কানি আছে যা বান্ধি লগে, তেতিয়ালৈকে তোমালোক অকণমান বহা আহা, ভাত পানী খাই লাহেকৈ যাবা। আৰু অঁ ঠিক আছে হ'ব বাৰু। বাখৰ যা, বৰ দেৰি নকৰিবি, সোনকালে কৰগে। আজিৰ পৰা বাখৰ তোৰ সুখেই সুখ, তোৰ আৰু দুখ জীৱনত কেতিয়াও নহয়। তই চিন্তা নকৰিবি, তোৰ মন গ'ল এখন ঘৰলৈ আহিবি আৰু মন গ'ল তাত থাকিবিগৈ। ঠিক আছে আইতা, সঁচা কথা ক'বলৈ গ'লে মোৰ মনটো আজি বৰ ভাল লাগিছে। আজি মোৰ মনটো বৰ ভাল লাগিছে। মই আজি মোৰ মা আৰু দেউতাক বিচাৰি পাইছোঁ। সঁচাকৈ বহুত ভাল লাগিছে মোৰ মনটো। দাদা এতিয়া সোনকালে যা, কাপোৰকেইটা বান্ধি লগে। বৈ ময়ো যাওঁ তোৰ লগতে। আহ ভাইটি আহ।